কিছুমান বস্তু মই মুখেৰে এতিয়া নকওঁ এক বতৰৰ দিন আচবল এক ইউডিএফ এই কথাবিলাক ৰাইজে পাহৰিব খুজিছে মোৰ মুখেৰে কিয় মই আকৌ জীয়াই ৰাখিম গতিকে তেওঁলোকক মোৰ ব্যক্তিগত কথা হ'ল যে তেওঁলোকৰ এমএলএখিনি আনিলে মই ব্যক্তিগতভাৱে কৈছোঁ যে আনিব নালাগে কাৰণ সেইবিলাক সমষ্টিত আমাৰ কংগ্ৰেছ কৰ্মীসকলৰ বহুত আশা ভৰসা আছে বহু কষ্ট কৰি জিকাইছে কিন্তু আপোনালোকক ইয়াত কৈছোঁ কিন্তু মোৰ ব্যক্তিগত কথা হ'ল যদি ছেকেণ্ড লাইন বাকী থাৰ্ড লাইন বা যদি সাধাৰণ যিবিলাক ইউডিএফৰ নেতা কৰ্মী আছে সেই লোকসকল যদি কংগ্ৰেছলৈ আহিবলৈ খোজে সেইসকলক আমি বাধা দিব নালাগে এই কথাটো একান্ত মোৰ ব্যক্তি যে আপুনি এনেধৰণৰ স্বীকৃতি দিছে যে ভাৰতবৰ্ষৰ সকলোতকৈ বেছি ভোট আমি পাইছোঁ এই কথাখিনি ক'বৰ কাৰণে বহুতে কৃপণালী কৰে কেতিয়াবা ছেকেণ্ডজনক ফাৰ্ষ্ট কয় থাৰ্ডজনক ফাৰ্ষ্ট কয় এই যে কংগ্ৰেছ দলে যে গোটেই ভাৰতবৰ্ষৰ ভিতৰত ৰেকৰ্ড কৰি যে 1 নম্বৰ হ'ল সেইটো ক'বলৈ কৃপণালী কৰে কংগ্ৰেছ দল ধুবুৰীত যে আমি যে পাইছোঁ সেই কথাখিনি ক'বৰ কাৰণে আপোনাৰ কৃপণালী কৰে গতিকে আপোনাৰ প্ৰশ্নটো এনেধৰণে সোধাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ আৰু প্ৰতিজন ধুবুৰীৰ ভোটদাতা ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ যে তেওঁলোকে গোটেই ভাৰতবৰ্ষত ৰেকৰ্ড কৰি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মোক 10,12,000তকৈ বেছি ভোটত বিজয়ী কৰিছে এইটো এটা ৱৰ্ল্ড ৰেকৰ্ড বুলি কৈ আছে সকলোৱে কিন্তু ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ৰেকৰ্ডত কৈছে যে এইবাৰ ভাৰতবৰ্ষৰ সকলো কেণ্ডিডেটতকৈ আমাৰ কংগ্ৰেছ প্ৰাৰ্থী হিচাপে ধুবুৰীত আমি প্ৰথম স্থান পাইছোঁ আৰু সেইকাৰণে এতিয়ালৈকে মই পূৰ্ণাংগ MP হ'ব পৰা নাই MP হৈছোঁ ইলেক্টেড MP আমি এতিয়া আমাক নিৰ্বাচিত আমি যিদিনা শপত গ্ৰহণ কৰিম আমাৰ এতিয়া শপত গ্ৰহণৰ দিছে তাৰিখ বোধহয় 24 তাৰিখে 24 তাৰিখৰ পিছত যেতিয়া শপত গ্ৰহণ কৰিম তেতিয়া পূৰ্ণাংগ আমি সাংসদ হ'ম এই পূৰ্ণাংগ MP হোৱাৰ আগতেই মোৰ মানুহখিনি যি মোৰ কংগ্ৰেছ কৰ্মী প্ৰতিজন তৃণমূল পৰ্যায়ৰ পৰা একেবাৰে মূল আমাৰ জিলা কংগ্ৰেছ আমাৰ MLAসকল আমাৰ এই ভোটদাতা ৰাইজ ভোট মোক দিয়া ভোট নিদিয়া সকলো ৰাইজৰ প্ৰতি মোৰ এটা দায়িত্ব আছে সেইকাৰণে পূৰ্ণাংগ MP হৈ শপত গ্ৰহণ কৰাৰ পূৰ্বেই মই সেইসকলক ধন্যবাদ জনাবলৈ কৃতজ্ঞতা জনাবৰ কাৰণে মই ইয়ালৈ আহিছোঁ আপোনালোককে এই অপাহতে পাই আপোনালোককো ধন্যবাদ জনাম যে আমাৰ ধুবুৰী লোকসভা সমষ্টিৰ যিসকল আমাৰ প্ৰেছৰ লোক আছিল সেইসকলেও আমাক যোগাত্মকভাৱে বহু কষ্ট কৰি আচল ছবিটো দাঙি ধৰিছিল সেইকাৰণে আপোনালোককো থেংকছ গিভিং মই ধন্যবাদ সূচক কৃতজ্ঞতা দিবৰ কাৰণে আজি আপোনালোকৰ ওচৰলৈ আহিলোঁ তেওঁ নিৰ্বাচনৰ আগত কৈছিল যে 4টা সমষ্টিত তেওঁলোক জিকিব সেই 4টা সমষ্টি কোনকেইটা জিকিলে চাওক গতিকে তেওঁৰ কথাই তেওঁলোকৰ উত্তৰ যে সকলো জাতি জনগোষ্ঠীৰ মানুহে আমাক ভোট দিছে তে এতিয়া আপোনাৰ যোৰহাটত যি আমাৰ তিয়ক সমষ্টিত ভোট দিলে সেইখিনি কি মানুহ তিয়কত যে কংগ্ৰেছে বেছি পালে আমাৰ যে বিজেপিয়ে যে কম পালে সেই মানুহখিনি কি মানুহ আজি আপোনালোকে যদি চায় যোৰহাট লোকসভা সমষ্টিৰ 10টা সমষ্টিৰ ভিতৰত 9টা সমষ্টিত কংগ্ৰেছে বেছি ভোট পালে এটা সমষ্টিত অলপ কম পালে সেই মানুহখিনি কি মানুহ আজি আপোনালোকে চাওক কাজিৰঙা সমষ্টিৰ পৰা আৰম্ভ কৰি অসমৰ সকলো সমষ্টিতে কংগ্ৰেছে এইবাৰ ভোট পাইছে এই শাসনত থকা অৱস্থাত এনেদৰে ভোট পোৱাটো বৰ কঠিন তাৰ পিছতো ৰাইজে এটা সিদ্ধান্ত লৈছে 26ৰ নিৰ্বাচনত আপোনালোকে চাওক যি তেওঁ 92 কৈ আছে সেইটো ওলোটাই 29 হ'ব যদিহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেতিয়ালৈকে মুখ্যমন্ত্ৰী হৈ থাকে